হয় যোৱাকালি এজন হিন্দু ল'ৰা সৰোজ ডেকা তেওঁক যি কিছু ব্যক্তিয়ে ইয়াতে পোহনীয়া গুণ্ডাই যি বৰ্বৰ আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণক বিশ্ব হিন্দু পৰিষদ বজৰং দল তথা ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি। আৰু কিয়নো এই টোল গেটটোৱে এই মদনপুৰৰ টোল গেটটোতে আজি কিছু মাহৰ পৰাই যিসকল ব্যক্তি যিসকল হিন্দু নামধাৰী লোক তেওঁলোকৰ নাম খুদি যদি কোনোবাই VIP লেনেৰে যাব বিচাৰে তেওঁলোকক খুদে যে মানে কি তোমাৰ নাম কি বা আধাৰ কাৰ্ড বিচাৰে সেইসকলে যিটো নাম বিচাৰি কিনে মানে অত্যাচাৰৰ যিবোৰ হিন্দুসকল মানে সন্মুখীন হৈ আহিছে এই ঘটনা আজি নতুন বা যোৱাকালি নতুন নহয় এনেকুৱা অনেক ঘটনা আমি কিছুদিনৰ পৰা দেখি আহিছোঁ আৰু অনাগত দিনতো এনেকুৱা ধৰণৰ যে ইয়াতে এনেকুৱা কৰ্ম নহ'ব এইটো কিমান। গতিকে টোল গেটৰ কৰ্তৃপক্ষ আৰু টোল গেটৰ যিজন মালিক হৰেণ মহন্ত ডাঙৰীয়া তেখেতক আমি পোনপটীয়াভাৱে চিধা কথা ক'ব বিচাৰিছোঁ যে ইয়াতে কোনো ভেৰণীয়া গুণ্ডাৰ এইটো টোল গেট নহয়। ইয়াতে স্থানীয় যুৱক স্থানীয় সনাতনী লোক বা স্থানীয় ব্যক্তিসকলক যি মানে কি ধৰ্মৰ ভিত্তিত মানে কি মাৰপিট কৰিছে সেইটো সঁচাই নিন্দনীয় আৰু এনে ধৰণৰ ঘটনা বজৰং দলে বিশ্ব হিন্দু পৰিষদে কেতিয়াও সহ্য নকৰে। আৰু অনাগত দিনত যদি এনে ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে মদনপুৰৰ টোল গেটটো ইয়াতে নাথাকিব। এইটো আমাৰ চিধা কথা। তেওঁলোকে যিটো পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশ কৰাৰ কাৰণে আমাৰ ইচ্ছাকৃতভাৱে আমি এই পৰিৱেশ আজি আমি কৰা নাই। যিবোৰ ঘটনা আগতে ঘটি আহিছে আজি এই ঘটনাৰ কাৰণে আমি ইয়াতে ৰাজপথ অৱৰোধ কৰিব লগা হৈছে। আৰু যি টোল প্লাজাৰ নিয়ম অনুযায়ী 20 কিলোমিটাৰ ভিতৰত যি টোল প্লাজাৰ পাছ ফ্ৰী হ'ব লাগে তেওঁলোকে কোনো ধৰণৰ এইবিলাক আজি দিনলৈকে আমি দেখা হোৱা নাই। আৰু লগতে টোল গেটৰ যিবিলাক কৰ্মচাৰী আছে কৰ্মচাৰীবিলাক ইউনিফৰ্মত থাকিব লাগে আৰু আই কাৰ্ড থাকিব লাগে। আমি দেখা পাওঁ যে হঠাৎ কাৰোবাৰ যদি এটা অঘটন হৈ যায় কাৰোবাৰ যদি কিবা এখন পাছত আপোনাৰ আজিৰ ডেটত অনলাইনত কাৰোবাৰ পাছ আপোনাৰ ৰিচাৰ্জ নহ'ব পাৰে তেতিয়া এটা ধুনীয়া পৰিৱেশত তেওঁলোকে টেকেল কৰিব পাৰে। সেই নকৰি তেওঁলোকৰ ৰাতি ইয়াতে ভেৰণীয়া গুণ্ডা বাহিনী এটা থৈ দিয়ে। কালি আমি দেখা পাইছোঁ হঠাৎ 5 মিনিটৰ ভিতৰত কমেও 50-60 জন ল'ৰা তেওঁলোকৰ উপস্থিত হৈছে। ক'ৰ পৰা আহে? আমাৰ প্ৰশ্ন হৈছে সেই ৰাতি তেওঁলোকে এই ল'ৰাসকলক ক'ত লুকাই থৈ দিয়ে আৰু কিবা এটা অঘটন হোৱাৰ লগে লগে পুলিচ প্ৰশাসন নাহি পিনে ইয়াতে ভেৰণীয়া গুণ্ডা আহি যায় আৰু তেওঁলোকৰ কোনো ধৰণৰ ইয়াতে ড্ৰেছ নাথাকে আই কাৰ্ড নাথাকে। আমি লক্ষণীয় হৈছে যে ইয়াতে এটা ষড়যন্ত্ৰ তেওঁলোকে ইয়াতে পুহি ৰাখিছে। আমি বজৰং দলৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যি টোলৰ নিয়ম অনুযায়ী আছে সেই নিয়ম অনুযায়ী পালন হ'ব লাগে।